নমস্কাৰ ষ্টুডিঅ'ত মই জিতেনে লৈ আহিছোঁ এক বিশেষ খবৰ। বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ আহ্বানত গুৱাহাটী মহানগৰ সমিতিৰ সৌজন্যত আৰু ডিমৰীয়াৰ প্ৰখণ্ডৰ সহযোগত অনুষ্ঠিত হ'বলৈ গৈ আছে শ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱ 2025। চাওঁ আহক অৰুণোদয় অসমৰ এই বিশেষ প্ৰতিবেদন। বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ আহ্বানত গুৱাহাটী মহানগৰ সমিতিৰ সৌজন্যত আৰু ডিমৰীয়া প্ৰখণ্ডৰ সহযোগত অনুষ্ঠিত হ'বলৈ আছে শ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱ 2025 আৰু উক্ত মহোৎসৱৰ লগত সংগতি ৰাখি আজি সোণাপুৰৰ ডিমৰীয়া ভৱনত শ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। আমাৰ বৃহত্তৰ ডিমৰীয়াবাসী ৰাইজৰ কাৰণে অতি আনন্দ আৰু ভাল খবৰ যে এই বছৰ ভগৱান শ্ৰীকৃষ্ণৰ জন্মজয়ন্তী আমি বৃহত্তৰ ডিমৰীয়াবাসী ৰাইজৰ সহযোগত অহা ছেপ্টেম্বৰ মাহৰ 12, 13, 14 তাৰিখে উদযাপন কৰিবলৈ সিদ্ধান্ত কৰা হৈছে আৰু এই কাৰ্যক্ৰম বিশ্ব হিন্দু পৰিষদ উত্তৰ পূব প্ৰান্তৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰৰ উদ্যোগত আৰু ডিমৰীয়া প্ৰখণ্ডৰ সহযোগত এই কাৰ্যক্ৰম হ'ব আৰু এই 3 দিনত বিভিন্ন কাৰ্যক্ৰম থাকিব, কিছুমান ধাৰ্মিক থাকিব, কিছুমান প্ৰতিযোগিতামূলক থাকিব আৰু ইতিমধ্যে ইয়াৰ কাৰণে 51জনীয়া এখন ডাঙৰ সমিতি গঠন কৰা হৈছে আৰু প্ৰায় 16খনৰো বেছি বিভিন্ন উপসমিতি গঠন কৰা হৈছে আৰু আমি আশা ৰাখিছোঁ যে এই কাৰ্যক্ৰম আমি সকলো ৰাইজৰ সহযোগত বিশেষকৈ ডিমৰীয়া ৰাইজৰ সহযোগত আমি ভালদৰে উদযাপন কৰিব পাৰিম। উত্তৰ পূব প্ৰান্তৰ আহ্বানত গুৱাহাটী মহানগৰ সমিতিৰ সৌজন্য আৰু ডিমৰীয়া প্ৰখণ্ডৰ সহযোগত অহা 12, 13 আৰু 14 ছেপ্টেম্বৰত 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণাপুৰ মিনি ষ্টেডিয়ামত জন্মাষ্টমী মহোৎসৱৰ আয়োজন কৰা হৈছে। সেই উপলক্ষে আজি আমি প্ৰথম কাৰ্যসূচী হিচাপে আজি মূল কাৰ্যালয়ৰ শুভ উন্মোচন হ'ল আৰু ইয়াৰ পিছত আমি অহা 11 তাৰিখৰ পৰা গুৰুকুলত কৃষ্ণ কথা শীৰ্ষক এটি অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। সেই অনুষ্ঠানত প্ৰত্যেকখন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে আমি প্ৰত্যেকখন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ এটি আমাৰ দল ছাত্ৰ ছাত্ৰীসকলৰ মাজত আধ্যাত্মিকতাৰ দিশ সন্দৰ্ভত আলোচনা কৰিবলৈ যাব। ইয়াৰ পিছত আমাৰ চাইকেল শোভাযাত্ৰা আছে আৰু আমাৰ ভাগৱত আৰু কৃষ্ণমন্দিৰ শোভাযাত্ৰা অহা 23 আগষ্টৰ পৰা সমগ্ৰ ডিমৰীয়া আৰু চন্দ্ৰপুৰ এলেকাত পৰিভ্ৰমণ কৰিব। তেনেধৰণৰ প্ৰায় এমাহ যোৱা কাৰ্যসূচী লৈ পেলাই আমি অহা 14 ছেপ্টেম্বৰত এই সমগ্ৰ জন্মাষ্টমী মহোৎসৱত সামৰণি পৰিব। গতিকে সকলো অনুষ্ঠানত আমি ডিমৰীয়া চন্দ্ৰপুৰবাসী ৰাইজৰ সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ।